প্ৰগ্ৰাম আছিল এইটো যেটো প্ৰগ্ৰাম আছিল এই অঞ্চলৰ আমাৰ তেলডালা অঞ্চলৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল যে তেখেতসকলে তেলডালা ইটোমূৰৰ পৰা সিটোমূৰলৈকে যাওঁতে বৌবাজাৰ যাওঁতে আমাৰ এটা ভাষ্ট এৰিয়া অয়ডোবা মঞ্জুৰি হৈ ঘূৰি যাব লাগে তো যদি সিধাকৈ এই ৰোডটো বনাই দিয়া যায় তেলডালৰ ভিতৰৰ মানুহখিনি বৌবাজাৰত ওলাই অহা মানে সুবিধা হয় আৰু আমি শৰ্টকাট গাৰবাদাৰ পৰা বা সিফালৰ পৰা আহিলে শৰ্টকাট অহা সুবিধা হ'ব তো এইটোত অত্যন্ত বহুত ডাঙৰ ইনহেবিটেণ্ট ভিতৰত আছে বহুত বসতিৰ ভিতৰত আছে এই মানুহখিনিৰ ৰাস্তাটোৰ কাৰণে এই ৰাস্তাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা বহু বছৰৰ পৰা এইটো তেখেতসকলৰ ডিমাণ্ড যিয়ে নহওক আমি এইবাৰ এই ৰাস্তাটো ধৰিছোঁ আৰু 1,68,00,000 টকা আমি কেইবা বছৰ মেইনটেনেন্স সহকাৰে 1,68,00,000 টকাৰ এটা ৰাস্তা আমাৰ ইয়াত আমি আজি শুভাৰম্ভ কৰিলোঁ যিটোৰ জৰিয়তে আমাৰ বাগাপাৰা বৌবাজাৰ অঞ্চলৰ মানুহ তেলডালাৰ ভিতৰৰ মানুহ আৰু ইপিনে আমাৰ এইটো কি কয় কি চন্দনপাৰা অঞ্চলৰ মানুহ এই বিশাল অঞ্চলৰ মানুহবিলাকৰ ডাইৰেক্ট যোগাযোগ বাগাপাৰাৰ লগত হস্পিটেল য'ত আছে য'ত সকলো ব্যৱস্থা আছে ডাঙৰ বজাৰ আছে আমাৰ সেইবিলাকৰ ডাইৰেক্ট এটা ব্যৱস্থা হ'ব মই ভাবোঁ এই ৰাস্তাতে এই অঞ্চলৰ দুখীয়া মানুহখন অত্যন্ত সুবিধাজনক ব্যৱস্থা হ'ব 2.5 কিলোমিটাৰ বুলি তেখেতসকলে কৈছে বা 2 পইণ্ট সামথিং ইয়াত 1 crore 68 lakhs ইয়াত আছে উইথ মেইনটেনেন্স তো এই ৰাস্তাটো অত্যন্ত ভাল ৰাস্তা হ'ব এই মাজত বক্স কালভাৰ্ট হ'ব তো ক'ৰবাত গাৰ্ড ৱাল দিব লাগিলে দিব ক'ৰবাত প্ৰটেকশ্যন দিব লাগিলে দিব তো এটা ভাল ৰাস্তা হ'ব বুলি আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত এইটো লাগিলে আমি আৰু বহল কৰি দিম এতিয়া আপাতত এইটো ৰাস্তা কৰি দিলোঁ এই অঞ্চলৰ মানুহবিলাকৰ ডিমাণ্ড আছিল মই মানুহবিলাকে মোক আপত্তি কৰে যে মই ইয়াত নাহোঁ তেখেতৰ লগত নবহোঁ কিন্তু মোৰ উদ্দেশ্য হ'ল কাম আনা কাম কেনেকৈ আনি দিম কাম কেনেকৈ কৰি দিম সেইটো মোৰ মূল কাম সেইকাৰণে আপোনালোকক সকলোকে আমি ৰিকুৱেষ্ট কৰিছোঁ যে এই কামটো হওঁতে সকলো ৰাইজে এই অঞ্চলৰ মানুহ যাতে সহায় সহযোগিতা আগবঢ়ায় কণ্ট্ৰাক্টৰৰ লগত যাতে কাম কৰাত সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই অনুৰোধ